এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক দিব লৈছোঁ এক ব্ৰেকিং নিউজ। অভয়াপুৰীত এটিএম ভাঙি লণ্ডভণ্ড কৰিলে এজন যুৱকে। ছয়নিকা চিল্ক হাউচৰ সমীপত থকা SBIৰ এটিএমত এজন যুৱকে অতৰ্কিত প্ৰৱেশ ভাঙি লণ্ডভণ্ড কৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে, যুৱকজনক আবদ্ধ কৰি ৰাখে আৰু পৰৱৰ্তী সময়ত অভয়াপুৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। যুৱকজনক আটক কৰি আৰক্ষী থানালৈ লৈ আনে। যুৱকজন মানসিক বিকাৰগ্ৰস্ত বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। অভয়াপুৰীত এটিএম ভাঙি লণ্ডভণ্ড কৰিলে এজন যুৱকে। ছয়নিকা চিল্ক হাউচৰ সমীপত থকা SBIৰ এটিএমত এজন যুৱকৰ অতৰ্কিত প্ৰৱেশ আৰু যুৱকজনে প্ৰৱেশ কৰিয়ে এটিএম লণ্ডভণ্ড কৰে আৰু এই সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। এটিএম ভাঙি লণ্ডভণ্ড কৰিলে এজন যুৱকে আৰু এটিএম ভঙা ঘটনা এয়াই প্ৰথম নহয় আৰু অসমত বিভিন্ন স্থানত এনেদৰে এটিএম ভাঙিছে বহু লোকে আৰু অৱশেষত ভাঙি লণ্ডভণ্ড কৰা এটিএম এই দৃশ্য প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে আৰু লগে লগে যুৱকজনক আবদ্ধ কৰি ৰাখে আৰু পৰৱৰ্তী সময়ত অভয়াপুৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকজনক আটক কৰি আৰক্ষী থানালৈ লৈ আনে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু অভয়াপুৰীত এটিএম ভাঙি লণ্ডভণ্ড কৰিলে এজন যুৱকে আৰু যিজন যুৱকে এই এটিএম ভাঙি লণ্ডভণ্ড কৰিছে সেই যুৱকজন মানসিক বিকাৰগ্ৰস্ত বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। যিহেতু এটিএম ভাঙি লণ্ডভণ্ড কৰি থকাৰ প্ৰত্যক্ষ কৰিছিল ৰাইজে আৰু তাৰ পাছতেই আটক কৰা হৈছিল সেই যুৱকজনক আৰু যুৱকজনক আটক কৰি আৰক্ষী থানালৈ লৈ যোৱা হৈছিল। এই যি দৃশ্য আপুনি দেখিছে এয়া হৈছে অভয়াপুৰীৰ এটা এটিএমৰ বিশেষ দৃশ্য। ছয়নিকা চিল্ক হাউচৰ সমীপত থকা SBI এটিএমত এজন যুৱকে অতৰ্কিত প্ৰৱেশ কৰে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। এটিএম ভাঙি লণ্ডভণ্ড কৰিলে এজন যুৱকে আৰু এইবাৰ ঘটনাৰ স্থান অভয়াপুৰীত। এই অভয়াপুৰীত এটিএম ভাঙি লণ্ডভণ্ড কৰিছে এজন যুৱকে। ছয়নিকা চিল্ক হাউচৰ সমীপত থকা ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটিএম এজন যুৱকে অতৰ্কিত প্ৰৱেশ কৰে আৰু তাৰ পাছতেই ভাঙি লণ্ডভণ্ড কৰে এটিএম। এই সমগ্ৰ দৃশ্য স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আছিল আৰু যুৱকজনক আবদ্ধ কৰি ৰাখে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী উপস্থিত হয় আৰু যুৱকজনক আটক কৰি আৰক্ষী থানালৈ লৈ আহে আৰু বিভিন্ন সময়ত এনেদৰে এটিএম ভাঙি লণ্ডভণ্ড কৰিছিল বহু চোৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত এইবাৰ অভয়াপুৰী ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটিএম ভাঙি লণ্ডভণ্ড কৰে এজন যুৱকে আৰু যুৱকজনক অৱশেষত আৰক্ষীয়ে আটক কৰে। উল্লেখ্য যে যুৱকজন মানসিক বিকাৰগ্ৰস্ত বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অভয়াপুৰী মাজমজিয়াত ঠিক ছয়নিকাৰ তলত আমিনিলেকদিক আৰু বহাগী দোকানৰ সন্মুখত যিটো SBI এটিএম আছে তাত এজন অচিনাক্ত যুৱকে আহি মেচিনটো লণ্ডভণ্ড কৰে, কিন্তু ৰাইজে কৰায়ত্ব কৰে। তেতিয়া বুজা হ'ল যে মানুহজন হয়তো বিকাৰগ্ৰস্ত হ'ব পাৰে। লগতে আৰক্ষী চকীত জনোৱা হ'ল, আৰক্ষী চকী আহি তেতিয়া লগে লগে আহি গাড়ীত উঠাই লৈ গ'ল। এয়ে আমি দেখাল আৰু বিশেষকৈ ল'ৰাজন বিকাৰগ্ৰস্ত হ'ব পাৰে, তেওঁৰ ভৰিত চিকল দি বান্ধা আছে। গতিকে এইখিনি আমি দেখিছোঁ আৰু এটিএমটো দৰ্জা খিৰিকী আৰু মেচিনটো অলপ ক্ষতি কৰিছে।